কলিয়াবৰৰ হাতীমুৰা মথাউৰি চিঙাৰ ফলত প্লাবিত হৈছে নৈপৰীয়া ভিন্ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে কলং নৈৰ জলস্তৰ। কলং নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে ন অঞ্চল। ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত। কলং নৈৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে কলিয়াবৰৰ হাতীমুৰা জখলাবন্ধা সৰুফুকীয়া মিছা পানী গাঁৱৰ সমান্তৰালভাৱে কলংপৰীয়া বৰ বালিটোপ গাঁৱৰ ভিন্ন অঞ্চল। গাঁওখনলৈ যোৱা একমাত্ৰ পথটিৰ ওপৰেৰে পানী বাগৰাত এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইফালে বানত বুৰ গৈছে কৃষিভূমি। নষ্ট হৈছে পটল ভাতকেৰেলাকে ধৰি বিঘাই বিঘাই কৰা শাক পাচলিৰ খেতি। গাঁওখনৰ বৰবালিটোপ গাঁও আজি 5 দিন ধৰি পানীটো কলং নদীৰ পৰা সোমাই আছে। ইয়াত সোমাইছে কালিৰ পৰা নাই আমাৰ গাঁৱত এইখিনি দি কলংকানি দি সোমাই আহিছে আজি 5 দিন হ'ল। কিন্তু এইটো চুবুৰীত সোমাইছে কালি ৰাতি 10টা বজাৰ পৰা। 10টা বজাৰ পৰা সোমাই ফাৰ্মত মুৰ্গী আছিলে এইবিলাক গ'ল। হেন্দালি আছে 1 বিঘা, ভাতকেৰেলা আছে 1 বিঘা আৰু মৰা খেতি 2 বিঘা আৰু এনে তেনেকৈ মোৰ নিচিনা আৰু 1 বিঘা 1.5 বিঘাকৈ চবৰে ভাতকেৰেলা আছে। এইখন গাঁৱত বহুতৰ নষ্ট হৈছে। এতিয়া মানে উপায় নাইকিয়া হৈ গৈছে, মানুহ চলিবলৈ নাইকিয়া হৈ গৈছে। চব ভাতকেৰেলা বেছি চলে আমাৰ ইয়াৰ গাঁৱৰ মানুহ, খেতিয়ক মানুহ। এতিয়া ভাতকেৰেলা এতিয়া নায়েই খেতিত, এতিয়া কেনেকৈ চলিব? চৰকাৰেতো এইটো কি কৰে ব্যৱস্থা চৰকাৰে লৈ লওক বাৰু, চবৰে এটা সুবিধা হ'ব। এতিয়াতো আমাৰ মানে নাই, একোৱেই নাই, মুৰ্গী চুৰ্গী চব গ'ল। এনেই মণ্ডল গাঁওবুঢ়া আহি আছে। আজি আমাৰ বিধায়কো আহিছিলে, মন্ত্ৰী ছাৰ আহি কৈ গৈছে যে এইবিলাক বস্তু বাহিনী পঠিয়াব দিব। আৰু এনেই যিকেইটা সেইটো ছাইডত 10-12টামান মানুহ আজি 5 দিন আগতে পৰিছে, তেওঁলোকে ৰিলিফ পাই আছে। কিন্তু এইখিনি ৰিলিফটো আজিৰ পৰা ষ্টাৰ্ট দিম বুলি কৈছে আৰু কৈ গৈছে ছাৰে। তেনেকৈ আমাৰ মানে 17 চনতো হৈছিলে আৰু এতিয়া আকৌ সোমাইছে এইটো পানী। ইফালে আমাৰ দেখা পাইছে আপোনালোকে কিমানখিনি ক্ষতি হৈছে। 1 বিঘা 1.5 বিঘা আমাৰ সকলোৰে ভাতকেৰেলা, তেনেকৈ ভাতকেৰেলা চাং আছে, হেন্দালি, আমাৰ খেতিয়ক মানুহ চবেই। তো এনেকৈ ফাৰ্মো আছে, ফাৰ্মো আমাৰ বহুত নষ্ট হৈছে। তো এয়াই নহয়, 2017 চনতো ছেইম কণ্ডিশ্যন হৈছিলে প্ৰথমত। তো 2017 চনত যিটো হৈছিলে, তো চৰকাৰী ৰিলিফত যিটো নেকি চাউল দালি, সেয়াটো আমি বহুতেই পাইছোঁ। বৰ্তমানলৈকে আজি এইবাৰ পোৱা নাই। কিন্তু যিটো নেকি আমি কলিয়াবৰত দেখা পাইছিলোঁ, যোৱাবাৰ বহুতে 95,000, 20,000, 30,000, 80,000 সেনেকৈ ক্ষতিপূৰণ পাইছিলে কৃষকসকলে, যাৰ ক্ষতি হৈছে। আৰু কিন্তু আমাৰ এই জেগাত মানে বৰবালিটোপত কোনো 1 পইচা পোৱা নাই। যোনেও পাইছে ধৰক 3200 টকা, 2000 টকা তেনেকৈ। কিন্তু ক্ষতি বহুত হৈছে আমাৰ। মোৰেই ধৰক পাণৰ বাৰী আছিলে, 100 জোপামান পাণ আছিলে। তাতে ভাতকেৰেলা চাং আছিলে 1 বিঘা, আধা বিঘা আছিলে কচু খেতি, কচু খেতি, সেয়া গ'ল। আৰু সেইমতে দেখিছোঁ এইবাৰো চাগে নাপাম। কিন্তু আজি দেখা পাইছিলোঁ আমাৰ মন্ত্ৰী ছাৰ আহিছিলে, মহন্ত ডাঙৰীয়া, তেখেতে কৈ গৈছে ৰিলিফ দিব বুলি, আহিব কাৰোবাক পঠিয়াব তেনেকৈ কৈছে। কিন্তু বাকী সিমানখিনি পাওঁনে নাই সেইটো ক'ব নোৱাৰিছোঁ। এতিয়া অনুৰোধ যে মন্ত্ৰী ছাৰে নিজে দেখি গৈছে, যদি আমাৰ ৰাইজৰ দুখ কষ্ট বুজি পাই যদি আমাক অকণ সহায় কৰে, তেতিয়াহ'লে আমি ভাল পাম আৰু আমাৰ ৰাইজে ভাল। পানী সোমাইছে 10 দিন হৈ গ'ল। ঘৰত সোমাইছে, পিছফালে পুৰা খেতি চেতি ভৰ্তি হৈ গৈছে। আপোনালোকে এতিয়া ৰাস্তাত আছোঁ। ইয়াত ঘৰ বনাই আছোঁ, গৰু ছাগলী চবকেইটা লৈ। ঘৰত খেতি হৈছে, ভাতকেৰেলাৰ খেতি আৰু চব চব্জি ক্ষেত্ৰত, ধান খেতি, পাট খেতি চব হৈ গ'ল। গাঁওখনৰ নাম বৰবালিটো। আহিছিলে কৈ গৈছে দিব, দিয়া নাই। বৰবালিটো গাঁৱৰ আমি 1 নম্বৰ ৱাৰ্ডৰ মানুহখিনি আজি প্ৰায় যোৱাবাৰো 2017 চনত আমি পানীত ভুগিছিলোঁ, একো নাপালোঁ। বৰ্তমান আমি আকৌ পানীত ভুগিবলগীয়া অৱস্থাত পৰি আছোঁ। গতিকে আমাক ওপৰৰ পৰা আমি যিখিনি পাব লাগে মানে সেইখিনি আমি পোৱা নাই। আৰু আমাৰ ছাৰ MLA ছাৰ এজন আহিছিলে, কেশৱ ছাৰ, দিম বুলি কৈ গৈছে, আমাক একো দিয়া নাই। আৰু আমাৰ চাক ল'ৰা ছোৱালী, গৰু ছাগলী এইবিলাক আমাৰ কিমান মানে হাৰাশাস্তি হৈ আছে। গতিকে ওপৰৰ পৰা আমি যাতে কিবা এটা পাওঁ বুলি আশা কৰিছোঁ, যাতে আমাক আহি পেলাই কিবা এটা সাহাৰ্য কৰে। পানীটো হৈ আছে যোৱা মঙ্গলবাৰৰ পৰা। কিমান তাৰিখ মই নাজানো, আপোনালোকে ওলাই লওক। আজি ধৰক মঙ্গলবাৰ হৈছে, 1 সপ্তাহমান হ'ল আৰু।
ক'ৰ পৰা পানী আহিছিলে? পানীটোতো আহিছে আমি এনেই জনাত ধৰক কলংটো আমাৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পানী আহিছে বুলি আমি গম পাই আছোঁ। হা এতিয়া আমি এটা শিবিৰ আমাৰ গোবিন্দ মন্দিৰ এখন আছে, এই শিবিৰৰ ওচৰত এখন ৰাস্তা আছে, ৰাস্তাত আমি আছোঁ। পানী কেতিয়াৰ পৰা সমস্যা আপোনাৰ এতিয়া? আমাৰ ইয়াত আজি 10 দিন ধৰি পানী হৈ আছে। অলৰেডি আমাৰ খেতি পথাৰ সকলোখিনি অনিষ্ট হৈ গৈছে। কিন্তু আমাৰ মানে কি হৈছে, এতিয়া প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে, আহি পেলাই আপোনাৰ ঘৰ দুৱাৰখিনি ফটো মাৰি নিছে, নি আপোনাৰ সাহায্য দিছে। কিন্তু কিছুমান ঘৰৰ পানী উঠা নাই। অলৰেডি তেওঁলোকৰ পথাৰত বহুত ধৰণৰ খেতি আছিলে, ধৰক ভাত কেৰেলা। আমিতো ধৰক গাঁৱৰ মানুহ খেতিৰ ওপৰত নিৰ্ভৰ সকলোখিনি। গতিকে বহুতখিনি খেতি বাতি অনিষ্ট হৈ গৈছে, কাৰোবাৰ 5-6 বিঘালৈকে হৈছে। গতিকে যদি আমাৰ খেতি নাথাকে, আমি পৰৱৰ্তী সময়ত আমি কেনেকৈ খাম আপোনালোকে কওক, হয়নে নহয়? গতিকে ৰাইজে আমাক চকু দিয়ক, আমাৰ বৰবালি টোপৰ দুখীয়া ৰাইজক আমাক সহায় কৰিব লাগে। সহায় কৰি যদি আপোনালোকে যদি আমাক নাচায়, আমাৰ ৰাইজখিনি গতি কি হ'ব? কাইলৈ পঢ়িলে পানী শুকাই যাব, তাৰ পাছত গতিবোৰ কি হ'ব? যদি পথাৰত ফচল নাথাকে খাব কিদৰে আপোনালোকে কওকচোন? প্ৰতিটো ডিপাৰ্টমেণ্টৰ আহি খালি ক'ব ফটো মাৰি বা চাই যাওঁ, আগফালে ফটো উঠা নাই। আৰে আগফালেহে ফটো উঠা নাই, পিছফালে চবফালে অনিষ্ট হৈছে, সেইটো কোনে দেখিব আমাক? হয়নে নহয়? ধান খেতিৰ পৰা ধৰি সকলোখিনি অনিষ্ট। গতিকে আমি খাম কেনেকৈ? একোজন গৃহস্থ, সকলোবোৰ গৃহস্থ, কোনো চাকৰিয়াল নাই, সকলোখিনি ভাত কেৰেলা বেছি, পটল বেছি, চব্জি বেছি পেলাই খায়, হয়নে? দিন হাজিৰা কৰা মানুহ। গতিকে এনেকুৱা পানী হৈছে যে হাজিৰা কৰি বেলেগ ঘৰত গৈ পেলাই খাব, সেইটোৰো উপায় নাইকিয়া। বা এইখিনি মানুহ ক'লৈ যাব এতিয়া? উপায়হীন হৈ গৈছে। কাৰোবাৰ পেটৰ ভাত খাবলৈ নোপোৱা হৈছে। আৰু চাউল দালিকেইটা দিলে সম্পূৰ্ণখিনি নহয় নহয়, সৰু সৰু বাচ্ছা আছে। অলৰেডি অংগনবাড়ী ফালৰ পৰা সৰু সৰু বাচ্ছাখিনিক খাদ্য যোগান ধৰিলেও 2 দিনৰ কাৰণে দিছে। আৰু এনেকুৱা আছে কাইলৈ পঢ়িলে আৰু বেছি বাঢ়ি গৈ আছে। মানে কি পানী কমাৰ কোনো ইয়াত মানে নামেই হোৱা নাই। গতিকে আমাৰ বৰবালি টোপৰ পৰা মই সকলো ৰাইজৰ হকে কৈছোঁ, যাতে সকলোখিনিয়ে কি কয়, চৰকাৰে আমাক চকু মেলি চাই। অলৰেডি পানী শুকোৱাৰ পাছত যাতে চকু মুদা কুলি হৈ নাযায়। কেলে কৈছোঁ? পানী শুকোৱাৰ পাছত সকলোখিনি চেজ হৈ যায়। কাৰো খেতি নষ্ট হৈছে, কাৰোবাৰ কিবা হৈছে, কাকো মানে কি যোগান ধৰা মানুহ নাথাকে। গতিকে সকলোখিনিয়ে যাতে এইটোৱে ক'ব নোৱাৰে যে পানী যোৱাৰ পাছত আমাৰ এগ্ৰিকালচাৰ মানুহ আহে, কি আহে আমি এইবিলাক বুজি নাপাওঁ। আমি সাধাৰণ মানুহ, আমি ইমানখিনি বুজি নাপাওঁ। গতিকে কোনো হেৰি চৰকাৰী এইটো কিবা অহা নাই। গামবুঢ়া আহিছিলে কালি আহি পেলাই খালি কৈছে বোলে যোনখিনি মানুহৰ ঘৰত পানী উঠিছে সিহঁতে বোলে ৰিলিফ পাব। আৰু বাকী মানে খেতি যিহঁতৰ মানে নষ্ট হ'ল খেতিবিলাক একো। আপোনাৰ কি খেতি নষ্ট হৈছে? মোৰ ভাত কেৰেলা আছে, জলকীয়া আছে, বেঙেনা লগাইছিল পিছফালে, 5 বিঘামান গ'ল। মোৰ ভেন্দেলি আছিলে 4 বিঘামান। কি খেতি আছিলে? ভাত কেৰেলা, আকৌ জলকীয়া আছে, বেঙেনা আছে 1/2 বিঘা। গাঁওখনৰ নাম? বৰবালিটো 1 নম্বৰ ৱাৰ্ড। কিমান দিনৰ পৰা পানী হৈ আছে? পানীটো আজি বহুত দিন হৈ গ'ল। আগতে আমাৰ এইটো চাইডত নাছিলে, মানে সেইটো চাইডত আছিলে, কিন্তু আমাৰ ইয়াতে আজি 3-4 দিন হৈ গ'ল। এইটো ক'ৰ পৰা পানী আহিলে? এইটো কলঙৰ পৰা, ব্ৰহ্মপুত্ৰত যেতিয়া মাথাউৰিটো ভাঙিছিল তেতিয়াৰ পৰাই সোমাই আছে। আগতে অকণ আছিলে, এইটো মানে 2 দিন হ'ল বেছিকৈ সোমাই আছে। কালিৰ পৰাতো আৰু বেছি হ'ল। চৰকাৰী সাহায্য কি? গামবুঢ়া আহিছে, খালি নামকেইটা লৈ গ'ল আৰু বাকী একো নাই। আগতে এবাৰ হৈছিলে 2017-ত, তেতিয়াও একো পোৱা নাছিলে। খালি 20 কেজি না 30 কেজিমান চাউল দিছিলে, বাছ সেইটো। মুখ্যমন্ত্ৰী কি ক'ম আৰু? মুখ্যমন্ত্ৰীটো আৰু কৈ পেলাই কি, যোনে যেনেকৈ কাম কৰিব তেনেকৈ পাব। মুখ্যমন্ত্ৰী আৰু কিনো ক'বলগীয়া আছে? মুখ্যমন্ত্ৰী চাই আছে চবফালে বানপানী। মুখ্যমন্ত্ৰী দি আছে, আমাৰ নেতাবিলাকে খাই আছে চাগে, সেইকাৰণে আমি পোৱা নাই। মুখ্যমন্ত্ৰীটো চাব লাগে, ছাৰ্ভে কৰিব লাগে। তো আমিতো সাহায্য দি আছোঁ, পাব্লিকে কিয় নাপায়? কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ?
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব